চাপৰি যদিও নামনি অসমৰ চৰ চাপৰিত অসমীয়া মানুহ খেতি বাতি কৰা বহুত কম উদাহৰণ আছে। এই ৰাণী চাপৰিখনত আমাৰ থলুৱা মানুহে খেতি কৰে। বানপানীত গৰু ছাগলী তেওঁলোকৰ যথেষ্ট অসুবিধা হৈ আছিলে। মই অলপ খবৰ কৰিলোঁ যাতে সকলোৱে যিখিনি চৰকাৰে খাদ্যৰ গৰু ছাগলীৰ খাদ্য যোগান ধৰিব পাৰে সেইখিনি যাতে যোগান ধৰিব পৰা যায় তাৰ বিষয়ে মই খা খবৰ ল'লোঁ। ইয়াত সদিলাপুৰলৈকে ৰাস্তা এটাও নিৰ্মাণৰ কাম চলি আছে, তাৰো অলপ খবৰ ল'লোঁ। ঈদৰ সময়ত ৰাণী চাপৰিত গৰু ছাগলী যথেষ্ট চুৰি হয় বুলিও ৰাইজে অভিযোগ দিছে। তাৰ বিষয়েও অলপ চিন্তা চৰ্চা কৰি কেনেকৈ এইটো হোৱা ৰাজ্যজুৰি বানৰ সংহাৰ হয়। বানপানীৰ আজিৰ পৰা পানী ৰাতিপুৱাৰ পৰা পানী কিছু কমিছে, মৰিগাঁৱলৈকে পানী কমিছে, কিন্তু নামনি অসমত হয়তো আজি আৰু কালি পানী অলপ বাঢ়িব। কিন্তু যিহেতু বৰষুণটো কমি গৈছে সেইকাৰণে আমি আশা কৰিব পাৰোঁ যে অহা 2 বা 3 দিনৰ ভিতৰত আমি যিটো ভয়াৱহ পৰিৱেশ হৈছে তাৰ পৰা আমি হাত সাৰিব পাৰিম। নতুন নতুন প্ৰতিষ্ঠান এবাৰ প্লাবিত হৈছে, তাৰ কাৰণে ৰাইজে মানে কিছু সজাগতাৰ অভাৱ দেখিবলৈ পোৱা গৈছে। ৰাইজে চাওক, মহানগৰ বা নগৰত নতুন স্থান প্লাবিত হৈছে, য'ত য'ত মথাউৰি আছে তাত বহুত পানী সোমোৱা নাই। কিন্তু আপোনালোকেও জানে যে অলপমান আৰবান ফ্লাডৰ ইছ্যুটো অলপ বেলেগ ধৰণৰ। ই নৰ্মেল বানপানীৰ লগত জড়িত নহয়। তাৰ কাৰণে ড্ৰেইনেজ ছিষ্টেম লাগে। মানুহে মাটি বাৰী নিজৰ মাটি বাৰীত পুতিছে, আগৰ ৱাটাৰ ষ্ট'ৰেজবিলাক নোহোৱা হৈ গৈছে। গতিকে ই এটা নতুন চিন্তাৰ প্ৰয়োজন। বিভিন্ন জেগাত মাষ্টাৰ প্লেন আদি কৰা হৈছে, কাম কৰি থাকিব পৰা যাব, কিন্তু সেইটো এটা জটিল সমস্যা। ছাৰ, উজনি অসমৰ বিশেষকৈ মাজুলীৰ কথা যদি কওঁ, মাজুলীতো অৱৰ্ণনীয় পৰিৱেশ সৃষ্টি হৈছে, মাথাউৰি ছিঙিছে আৰু প্ৰতিগৰাকী লোকৰ মুখত কিন্তু আপোনাৰ নাম উচ্চাৰণ হৈছে যে আপোনাৰ বাবে আশা কৰি আছে, আপোনাৰ পৰা কিবা এটা ভাল পৰামৰ্শ। মাজুলীত মই অহাকালি যাম। আজিও আমাৰ মন্ত্ৰী পীযুষ হাজৰিকা গৈছে। এটা মথাউৰি তাত এইবাৰ ভাঙিছে। এনেই নৰ্মেলি যিমান ক্ষতি হয়, যদি মথাউৰিটো তাত নাভাঙিলেহেঁতেন এইবাৰ বিশেষ ক্ষতি নহ'লহেঁতেন। গতিকে মথাউৰিটো আমি ভাল কৰি কেনেকৈ কি কৰিব পাৰোঁ, কালি যেতিয়া মই যাম তাতে নিজে চাই আহি ঠিক ঠাক কৰি পেলাম। প্ৰতিগৰাকী লোকে কিন্তু আপোনাৰ কাৰণে অপেক্ষা কৰি মই কালি যামেই। মোৰ ইতিমধ্যে কালি যোৱাৰ প্লেন আছে। মন্ত্ৰী বিধায়কসকলকো দায়িত্ব দিছে যে সকলো আছে, চব নিজৰ জেগাতে আছে। ব্ৰহ্মপুত্ৰত তেনেকৈ বানপানী হোৱা নাই, কলিয়াবৰতহে মথাউৰি ভাঙিছে। আৰু ক'ৰবাত কোনোবা মানুহ এদিন দুদিন ক'ৰবাত গৈছে, আহিব সমষ্টিৰ লগত নিজৰ এটা মেনেজমেণ্টৰ নিজৰ প্লেনিং এটা সকলো বিধায়কে কৰি লয়। গতিকে মই নাভাবোঁ যে তাত বিশেষ ব্ৰহ্মপুৰৰ মানুহৰ লগত জিতু গোস্বামীৰ যোগসূত্ৰ ক'ৰবাত কমিছে বুলি মই নাভাবোঁ। কিন্তু তথাপিতো বানপানীৰ সময়ত সাধাৰণতে বিদেশত যোৱাটো উচিত নহয়। মই জিতু গোস্বামীক ফোনত ক'ম। পলাশবাৰী বিধায়কেও লাগি আছে, গতিকে আজিকালি যাওক, লাগিলে দিন মই আহিম। ছাৰ, ইয়াতে এটা ডাঙৰ সমস্যা কি, এই বানপানীৰ সময়তো চুৰৰ যিটো প্ৰভাৱ দীৰ্ঘদিন ধৰি, কাৰণ ইয়াত দুখীয়া কৃষকসকল সৰ্বসাধাৰণ কৰিব লাগিব। 2-এটা অলপমান ভাল ব্যৱস্থা লৈ দিলে চুৰটো কমি যাব। মই ঠিক কৰি ল'ম।